নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। শাওণ মাহৰ সোমবাৰে ব্ৰত ৰখাৰ বিশেষ তাৎপৰ্য আছে, বিশেষ মহত্ব আছে। যদি আপুনিও শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰাখিছে বা ৰাখিবলৈ গৈ আছে, তেন্তে এই দিনটোত ব্ৰতৰ কাহিনী জনাটো, ব্ৰতৰ কথা জনাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ সোমবাৰৰ ব্ৰত ৰাখি যদি আপুনি এই ব্ৰতৰ মহত্বৰ কথা নাজানে, তেন্তে তেনে ব্ৰতৰ কোনো অৰ্থ নাই। হিন্দু পঞ্জিকা অনুসৰি শাওণ হৈছে বছৰৰ চতুৰ্থটো মাহ, যিটো ইতিমধ্যে আৰম্ভ হৈছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা শাওণ মাহটো যিমানেই গুৰুত্বপূৰ্ণ, সোমবাৰে ব্ৰত ৰখাটো সমানেই গুৰুত্বপূৰ্ণ। এই দিনটোত ভগৱান শিৱক পূজা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয় বুলি কোৱা হয়। বৈবাহিক জীৱনত অহা সকলো বাধাৰ পৰাও মুক্তি পাব পাৰি। এইবাৰৰ শাওণ অতি বিশেষ বুলি গণ্য কৰা হৈছে, কাৰণ এইবাৰ শাওণ মাহত 5টাকৈ সোমবাৰ পৰিছে আৰু 3টা মহাসংযোগ ঘটিবলৈ গৈ আছে। অবিবাহিত ছোৱালীয়ে যদি শাওণ মাহৰ সোমবাৰে ব্ৰতত থাকি ৰীতি নীতি অনুসৰি ভগৱান শিৱক পূজা কৰে, তেন্তে তেওঁলোকে নিজৰ পচন্দৰ জীৱনসংগী লাভ কৰে। ইয়াৰ লগতে ভগৱান শংকৰৰ লগতে মা পাৰ্বতীৰ আশীৰ্বাদো লাভ কৰে। বিবাহিতা মহিলাসকলে স্বামীৰ দীৰ্ঘায়ুৰ বাবে 16টা সোমবাৰৰ ব্ৰত পালন কৰে আৰু এয়া আৰম্ভ কৰে শাওণ মাহৰ পৰা। কোৱা হয় যে বিবাহিত মহিলাই যদি শাওণ মাহৰ সোমবাৰৰ পৰা আৰম্ভ কৰি মুঠ 16টা সোমবাৰৰ ব্ৰত ৰাখে, তেন্তে তেওঁৰ স্বামী দীৰ্ঘায়ু হয়। আনহাতে অবিবাহিতা বা কুমাৰী ছোৱালীয়ে উপযুক্ত দৰা পাবলৈ সোমবাৰৰ ব্ৰত পালন কৰে। পুৰুষ বা মহিলা যিকোনো ব্যক্তিয়ে শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰিব পাৰে। এনে পৰিস্থিতিত যদি আপুনি শাওণৰ সোমবাৰকেইটাত ব্ৰত ৰাখিব বিচাৰে, তেন্তে এই কথাখিনি জনাটো অতি প্ৰয়োজনীয়। এক প্ৰাচীন কথা অনুসৰি এসময়ত অমৰপুৰ নামৰ এখন ৰাজ্যত সনাতন নামৰ এজন ধনী সদাগৰ আছিল, যি ভগৱান শিৱৰ মহান ভক্ত আছিল। তেওঁৰ অপৰিসীম ধন সম্পত্তি আছিল। তেওঁৰ যথেষ্ট ধন সম্পত্তি আছিল যদিও তেওঁ দুখী আছিল, বৰ অসুখী আছিল, কাৰণ তেওঁৰ কোনো সন্তান নাছিল। এদিন মনৰ দুখতে তেওঁ তেওঁৰ পত্নীক ক'লে, হেৰা শুনিছানে, মোৰ বৰ চিন্তা হৈছে। তেতিয়া সদাগৰৰ পত্নীয়ে ক'লে, আপুনিনো কি ইমান চিন্তা কৰি আছে? আপুনি কিয় ইমান দুখী হৈ আছে? তেতিয়া সদাগৰে ক'লে, আমাৰ যে কোনো সন্তান নাই, মোৰ এই ধন সম্পত্তি ব্যৱসায় বাণিজ্য কোনে চম্ভালিব আৰু বুঢ়া বয়সত কোনে আমাক চোৱা চিতা কৰিব? তেতিয়া সদাগৰৰ পত্নীয়ে ক'লে, মই আপোনাক কথা এটা কওঁ, বেয়া পাব নেকি? আমাৰ নগৰৰে ওচৰৰ মন্দিৰত এজন সাধু বাবা আহিছে, আমি এবাৰ তেওঁৰ ওচৰলৈ গ'লে ভাল হ'ব নেকি? পত্নীৰ কথামতে দুয়ো পিছদিনা পুৱাই মন্দিৰৰ বাবাজনৰ ওচৰলৈ গ'ল আৰু বাবাজনক সকলো কথা বিৱৰি ক'লে। তেতিয়া সাধু বাবাজনে ক'লে, আপোনালোকে এটা কাম কৰক, আপোনালোকে ভগৱান শিৱক পূজা কৰক। প্ৰতি সোমবাৰে ব্ৰত ৰাখি ভগৱান শিৱৰ আৰাধনা কৰক, পূজা অৰ্চনা কৰক। আপোনালোকে ভাল সময়তে মোৰ ওচৰলৈ আহিছে। কাইলৈ সোমবাৰ আৰু কাইলৈৰ পৰা শাওণ মাহো আৰম্ভ হ'বলৈ গৈ আছে। তেতিয়া সদাগৰে ক'লে, হে বাবা, আমিতো সদায় ভগৱান শিৱৰ পূজা অৰ্চনা কৰোঁ, তেন্তে এই পূজা অন্য ধৰণে কৰিব লাগিব নেকি? তেতিয়া সাধু বাবাই ক'লে, আপোনালোকে ভগৱান শিৱৰ পূজা কৰিছে ঠিকেই আছে। কাইলৈৰ পৰা আপোনালোকে প্ৰতি সোমবাৰে ব্ৰতত থাকি ভগৱান শিৱৰ পূজা অৰ্চনা কৰক। 16টা সোমবাৰত আপোনালোকে ব্ৰত পালন কৰক। সাধু বাবাৰ কথামতে সদাগৰ আৰু তেওঁৰ পত্নীয়ে ঘৰলৈ আহি প্ৰতি সোমবাৰে ব্ৰতত থাকি ভগৱান শিৱৰ পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈ দিন পাৰ হ'ল। সদাগৰৰ ভক্তি দেখি এদিন মা পাৰ্বতীয়ে ভগৱান শিৱক ক'লে, হে নাথ, আপোনাৰ এজন ভক্তই আপোনাক অতি বিনম্ৰতাৰে আপোনাৰ পূজা অৰ্চনা কৰি আছে। তেওঁ আপোনাৰ এজন প্ৰকৃত ভক্ত, কৃপা কৰি তেওঁৰ মনৰ আশা পূৰণ কৰক নাথ। তেতিয়া ভগৱান শিৱই পাৰ্বতীক ক'লে, হে পাৰ্বতী, এই ধনী সদাগৰৰ ভাগ্যত কোনো সন্তানৰ যোগ নাই। পূৰ্বজন্মৰ কৰ্মৰ কাৰণে এই জনমত তেওঁ সন্তানৰ সুখৰ পৰা বঞ্চিত। কিন্তু মা পাৰ্বতীয়ে ভগৱান শিৱৰ কোনো কথাই নুশুনিলে। মা পাৰ্বতীৰ কথা পেলাব নোৱাৰি ভগৱান শিৱই সদাগৰক সপোনত দেখা দি ক'লে,
হে প্ৰিয় ভক্ত, কোৱা তুমি কি বিচাৰিছা? তেতিয়া ধনী সদাগৰজনে সন্তান প্ৰাপ্তিৰ কথা ক'লে। তেতিয়া মহাদেৱে ক'লে, হে প্ৰিয় ভক্ত, তুমি অতি শীঘ্ৰেই এজন পুত্ৰৰ পিতৃ হ'বা, কিন্তু তোমাৰ পুত্ৰ অল্পায়ু হ'ব, তাৰ আয়ুস মাত্ৰ 16 বছৰহে হ'ব। এনেকৈ আশীৰ্বাদ দি ভগৱান শিৱ অদৃশ্য হৈ পৰিল। পিছদিনা পুৱা সনাতন সদাগৰে দুখে সুখে তেওঁৰ পত্নীক সম্পূৰ্ণ কথাখিনি ক'লে। সদাগৰৰ পত্নীও পুত্ৰৰ অল্পায়ুৰ কথা শুনি চিন্তাত পৰিল। মনত দুখ আছিল যদিও সদাগৰ আৰু তেওঁৰ পত্নীয়ে সোমবাৰৰ ব্ৰত কৰিবলৈ এৰা নাছিল। তেওঁলোকে নিত্য সোমবাৰৰ ব্ৰত ৰাখি ভগৱান শিৱৰ পূজা অৰ্চনা কৰি থাকিছিল। এনেকৈ দিন পাৰ হ'ল। কিছুদিন পিছত তেওঁলোকৰ ঘৰত এজন পুত্ৰৰ জন্ম হ'ল। মৰমতে সদাগৰ আৰু পত্নীয়ে তেওঁলোকৰ পুত্ৰৰ নাম ৰাখিলে অমৰ। চাওঁতে চাওঁতে অমৰ লাহে লাহে ডাঙৰ হৈ 11 বছৰীয়া হ'ল। এদিন সদাগৰে অমৰৰ মোমায়েকক মাতি অমৰক শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কাশীলৈ পঠিয়াই দিলে। সদাগৰে অমৰৰ মোমায়েকৰ হাতত অলপ ধন দি ক'লে, তোমালোকে যাওঁতে ৰাতি য'তেই বিশ্ৰাম কৰা তাতেই পূজা আদি কৰি ব্ৰাহ্মণক ভোজন কৰাবা। অমৰ আৰু তাৰ মোমায়েক দুয়ো কাশীলৈ বুলি যাত্ৰা কৰিলে। যাত্ৰাপথত গৈ গৈ তেওঁলোক এখন ৰাজ্যত উপস্থিত হ'ল। সেইদিনা সেই ৰাজ্যৰ ৰাজকুমাৰীৰ বিবাহ কাৰ্য চলি আছিল। কিন্তু ৰাজকুমাৰীয়ে যাক বিবাহ কৰোৱাৰ কথা আছিল, হঠাৎ খবৰ আহিল যে সেই ৰাজকুমাৰজনে কোনো এক দুৰ্ঘটনাত এটা চকু হেৰুৱাবলগীয়া হ'ল। এই কথা যাতে আন কোনেও গম নাপায় তাৰ বাবে ৰজাই সনাতন সদাগৰৰ পুত্ৰ অমৰক দৰা হ'বলৈ কাকুতি মিনতি কৰিলে। অমৰে ৰজাৰ এই প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু ৰাজকুমাৰী চন্দ্ৰিকাক বিবাহ কৰালে। বিদায়ৰ সময়ত অমৰে ৰাজকুমাৰী চন্দ্ৰিকাক সকলো কথা বিৱৰি ক'লে আৰু ৰাজকুমাৰী চন্দ্ৰিকাক পিতৃগৃহত এৰি থৈ মোমায়েকৰ লগত কাশীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। লাহে লাহে অমৰ 16 বছৰীয়া হ'ল। তাৰ মোমায়েকে যজ্ঞৰ আয়োজন কৰিলে। যজ্ঞৰ পিছত ব্ৰাহ্মণক ভোজন আগবঢ়ালে আৰু দান দক্ষিণা আদিও আগবঢ়ালে। সেইদিনা ৰাতি নিদ্ৰাৱস্থাতে অমৰৰ মৃত্যু হ'ল। অমৰৰ মোমায়েকে অমৰৰ মৃত্যু হোৱা দেখি জোৰে জোৰে কান্দিবলৈ ধৰিলে। মোমায়েকৰ বিলাপ দেখি ভগৱান শিৱ আৰু মা পাৰ্বতী সেই স্থানত উপস্থিত হ'ল। মা পাৰ্বতীয়ে মোমায়েকৰ বিলাপ সহ্য কৰিব নোৱাৰি ভগৱান শিৱক অনুৰোধ জনাই ক'লে, হে নাথ, কৃপা কৰি এই ব্যক্তিগৰাকীৰ কষ্ট দূৰ কৰক। তেতিয়া ভগৱান শিৱই ক'লে, হে দেৱী পাৰ্বতী, এইজনেই সেই সদাগৰৰ পুত্ৰ, যাৰ কেৱল 16 বছৰহে আয়ুস আছিল। তেতিয়া মা পাৰ্বতীয়ে ক'লে, হে প্ৰাণনাথ, এই যুৱকৰ পিতৃয়ে 16 বছৰৰো অধিক আপোনাৰ পূজা অৰ্চনা কৰি আহিছে, আপোনাৰ নামত ভোগ আগবঢ়াইছে, ধূপ দীপ নৈবেদ্য আদি আগবঢ়াই আপোনাৰ ভক্তি কৰি আহিছে। গতিকে আপুনি তেওঁক এই সুখৰ পৰা বঞ্চিত নকৰিব নাথ। মা পাৰ্বতীৰ কথা পেলাব নোৱাৰি ভগৱান শিৱই অমৰক জীৱন দান দিলে। জীৱন দান পাই অমৰে নিজৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে। যাত্ৰাপথত অমৰে চন্দ্ৰিকাৰ ঘৰলৈ গ'ল। ৰজা আৰু ৰাজকুমাৰী চন্দ্ৰিকাই অমৰক চিনি পালে আৰু ৰজাই সকলো কথা জানি বুজি অমৰৰ লগত চন্দ্ৰিকাকো ধন ধানেৰে বিদায় দিলে। আনফালে সদাগৰ আৰু তেওঁৰ পত্নীয়ে এই কথা জানিছিল যে তেওঁলোকৰ পুত্ৰ মাত্ৰ 16 বছৰলৈহে জীয়াই থাকিব। সেয়েহে তেওঁলোকে বৰ কষ্টত দিন কটাইছিল। সেই সময়তে অমৰ আৰু চন্দ্ৰিকা দুয়ো সনাতন সদাগৰৰ ঘৰত উপস্থিত হ'ল। নিজৰ পুত্ৰক জীৱিত অৱস্থাত দেখি সদাগৰ আৰু তেওঁৰ পত্নী অতি আনন্দিত হৈ পৰিল। অমৰে পিতৃ মাতৃক সকলো কথা বুজাই ক'লে। অমৰৰ কথা শুনি সদাগৰ আৰু তেওঁৰ পত্নীয়ে চন্দ্ৰিকাক নিজৰ বোৱাৰী কৰি আঁকোৱালি ল'লে। সেইদিনা ৰাতিয়ে ভগৱান শিৱই সদাগৰক সপোনত দেখা দি ক'লে, হে সদাগৰ, তুমি কৰা সোমবাৰৰ ব্ৰতত সন্তুষ্ট হৈ মই তোমাৰ পুত্ৰক দীৰ্ঘায়ু প্ৰদান কৰিছোঁ। তেতিয়া সদাগৰে ক'লে, হে প্ৰভু, আপোনাক অশেষ ধন্যবাদ। মই নাজানো তোমাক মই কিদৰে ভক্তি কৰিছোঁ, তোমাৰ কিদৰে পূজা কৰিছোঁ, কিন্তু মই সেইসকলৰ বাবেও প্ৰাৰ্থনা কৰিছোঁ যাৰ কোনো সন্তান নাই। তেওঁলোকেও যাতে সোমবাৰৰ ব্ৰত কৰি আপোনাৰ আশীৰ্বাদ লাভ কৰে আৰু এই কথাখিনি যিয়ে শুনি আছে তেওঁলোকৰো যাতে সমস্ত দুখ কষ্ট নিবাৰণ কৰা প্ৰভু। মই শাওণ মাহ হওক বা নহওক সদায় তোমাৰ বাবে সোমবাৰৰ ব্ৰত কৰি থাকিম। ধন্যবাদ।